people, welcome to my YouTube channel Assam Career. আজি পুনৰ আপোনালোকৰ কাৰণে বহুত ভাল খবৰ আহিছে। মহিলা সুপাৰভাইজাৰ বিভাগৰ ফালৰ পৰা নতুনকৈ বহুত সংখ্যক পদ মুকলি কৰি দিছে। সো কি ভেকেন্সি আহিছে, লগতে কেনেদৰে আবেদনসমূহ কৰিব পাৰিব আৰু এজ ক্ৰাইটেৰিয়া কি হয়, কোৱালিফিকেশ্যন কি হয়, সিলেকশ্যন প্ৰচিডিউৰ কি হয়, অৰ্হতা কিমান লাগিব, কেনেদৰে আবেদনসমূহ কৰিব পাৰিব, এই সকলোখিনি কথা আপোনালোকক এই ভিডিঅ'যোগে জনাই দিয়া হ'ব। সো যদি ভিডিঅ'টো ভাল পায় ভিডিঅ' লাইক এটা কৰিব পাৰে, লগতে চেনেল সাবস্ক্ৰাইব কৰিব পাৰে। এনেকুৱা ভিডিঅ' প্ৰতিদিনে পাই থাকিব আৰু সো ভিডিঅ'টো যিমান পাৰে সিমান বন্ধু বান্ধৱৰ এতিয়াই শ্বেয়াৰ কৰি লওক, ভিডিঅ'টো যিমান পাৰে সিমান। সো আহক আজি ভিডিঅ' আৰম্ভ কৰোঁ। সো মই আপোনালোকক জনাই আছোঁ ভেকেন্সিখিনি মুকলি কৰিছে মহিলা সুপাৰভাইজাৰৰ। সো ইয়াত আপোনালোকে পুৰুষ মহিলা সকলো উভয়ে আবেদনসমূহ কৰি ল'ব পাৰিব। গ্ৰেড 3 আৰু গ্ৰেড 4 লেভেলৰ ভেকেন্সি মুকলি কৰি দিয়া হৈছে। সো এই ভেকেন্সিখিনিৰ ক্ষেত্ৰত আবেদনসমূহ কৰিবৰ কাৰণে কি কি ডকুমেণ্টছ লাগিব সেইখিনি ভিডিঅ'টো শেষৰ ফালে জনাই আছোঁ, ভিডিঅ'টো পৰৱৰ্তী পৰ্যায়ত জনাই আছোঁ। সো আবেদনসমূহ যদি আপোনালোকে 10 পাছ কৰিছে বা 12 পাছ কৰিছে বা ডিগ্ৰী পাছ কৰিছে তেতিয়াই আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু বয়স জেনেৰেলি 18 পৰা 50 বছৰ পৰ্যন্ত আবেদনসমূহ কৰিব পাৰিব। লগতে আপোনালোকে ৰিলেক্সেশ্যনসমূহ লাভ কৰিব পাৰে। SC SC ক্ষেত্ৰত 5 বছৰকৈ, OBC ক্ষেত্ৰত 3 বছৰকৈ, PWBD ক্ষেত্ৰত 10 বছৰ পৰ্যন্ত ৰিলেক্সেশ্যনসমূহ লাভ কৰিব পাৰিব। সো সোণালী সুযোগ এতিয়া আবেদনসমূহ কৰি লওক, যিমান পাৰে সিমান সোনকালে আপোনালোকে এপ্লাইসমূহ কৰি ল'ব পাৰে। সো মই এতিয়া ডিটেইলছ আপোনালোকক ভিডিঅ'টো জনাই ল'ব বিচাৰিছোঁ। সো মই পোনপ্ৰথমে কি কি ডকুমেণ্টছ প্ৰয়োজন হ'ব এই ভেকেন্সিকেইটাৰ ক্ষেত্ৰত আবেদনসমূহ কৰিবলৈ সেইটো কথা জনাব বিচাৰিছোঁ। সো এই ভেকেন্সিকেইটা আবেদন কৰিবলৈ আপোনালোকৰ প্ৰয়োজন হ'ব পাছপোৰ্ট চাইজ ফটোগ্ৰাফ, মোবাইল নাম্বাৰ, ইমেইল ID, আধাৰ কাৰ্ড, এডুকেশ্যন চাৰ্টিফিকেট ফৰ এক্সাম্পল আপোনালোকৰ যিটো কোৱালিফিকেশ্যন হয় 8 পাছ হয়, 10 পাছ হয়, 12 পাছ হয়, ডিগ্ৰী পাছ হয়, যিটো হয় আৰু সেইটোৰ চাৰ্টিফিকেট প্ৰয়োজন হ'ব। লগতে আপোনালোকৰ যি কাষ্ট হয়, বেলেগ ৱাইজৰ কাষ্ট হয়, জেনেৰেল কাষ্টৰ বাহিৰে যি আপোনাৰ বেলেগ কাষ্ট আছে কাষ্ট চাৰ্টিফিকেটৰ প্ৰয়োজন হ'ব। লগতে আপোনালোকৰ এজ প্ৰুফৰ চাৰ্টিফিকেট লাগিব, সেইকেইটা হ'লে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু যদি মই আবেদনসমূহ কেতিয়াৰ পৰা কেতিয়ালৈ হ'ব যদি ক'বলৈ যাওঁ, আবেদনসমূহ বৰ্তমান চলি আছে। লাষ্ট ডেটটো হয় 3 ছেপ্টেম্বৰ। সো তাৰ আগতে আপোনালোকে আবেদনসমূহ কৰি ল'ব লাগিব। সো এতিয়া মই ডিটেইলছ জনাব বিচাৰিছোঁ অভাৰভিউটো। আপোনালোকে দেখিব পাৰিছে সুপাৰভাইজাৰ ৰিক্ৰুটমেণ্ট আছে, ফিমেল সুপাৰভাইজাৰ মানে মহিলা সুপাৰভাইজাৰ ৰিক্ৰুটমেণ্ট আহি গৈছে 2026 বৰ্ষৰ কাৰণে। সো ভেকেন্সি দেখিব পাৰিছে মহিলা সুপাৰভাইজাৰ ভৰ্তি 2026 দেখিব পাৰিছে। অৰ্গেনাইজেশ্যন দেখিছে ওমেন এণ্ড চাইল্ড ডেভেলপমেণ্ট, মহিলা শিশু উন্নয়ন বিভাগৰ ফালৰ পৰা ভেকেন্সিখিনি মুকলি কৰিছে। ফিমেল সুপাৰভাইজাৰ গ্ৰেড 3 গ্ৰেড 4 লেভেলৰ যিটো ভেকেন্সি আছে, প্ৰথম যিখিনি ভেকেন্সি আছে ইয়াৰ ক্ষেত্ৰত 12 পাছ যদি আপোনালোকে কৰিছে তেতিয়া আবেদনসমূহ কৰিব পাৰিব। টোটেল পোষ্ট আছে 108টাকৈ আৰু এপ্লাই মোডটো আপোনালোকে অফলাইন যোগে কৰিব লাগিব। আৰু লাষ্ট ডেটটো দিয়া আছে 3 ছেপ্টেম্বৰ 2026, মানে 3 ছেপ্টেম্বৰৰ আগতে এই ভেকেন্সিখিনিৰ ক্ষেত্ৰত আপোনালোকে আবেদনসমূহ কৰি ল'ব লাগিব। আৰু ইয়াৰ যিটো চেলাৰীটো 35,400 প্লাছ আপোনালোকে দেখিবলৈ পাব। বয়সৰ সময়সীমা 18 পৰা 42 বছৰ, লগতে ৰিলেক্সেশ্যন সহ SC SC হ'লে 5 বছৰকৈ পাব, মানে 18 পৰা 47 বছৰলৈকে, OBC হ'লে 3 বছৰ 18 পৰা 45 বছৰলৈকে, PWBD হ'লে 10 বছৰ 18 পৰা 52 বছৰ পৰ্যন্ত আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু লগতে এই ভেকেন্সিকেইটা আবেদন কৰিবলৈ কোনো আপোনালোকে এপ্লিকেশ্যন ফিজ দিয়া কথা নাই, সকলোৰে বাবে ফ্ৰী হয়। সো যদি আপোনালোকে ইণ্টাৰেষ্টেড হয়, যদি আপোনালোকে ভাবিছে মহিলা সুপাৰভাইজাৰ ভেকেন্সিৰ ক্ষেত্ৰত আবেদনসমূহ কৰিম বুলি, আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু ভেকেন্সিকেইটাৰ ক্ষেত্ৰত আবেদনসমূহ কৰিবলৈ 10th হওক 12th হওক ডিগ্ৰী পাছ হওক সকলোৱে আবেদনসমূহ কৰি ল'ব পাৰিব। চিলেকশ্যন প্ৰচেছ নো এক্সাম হয়, ডকুমেণ্টছ ভেৰিফিকেশ্যনৰ মাধ্যমে আপোনালোকক চিলেকশ্যনসমূহ কৰা হ'ব। সো যদি আপোনালোকে ইণ্টাৰেষ্টেড হয়, যদি আপোনালোকে ইলিজিবল হয় আবেদনসমূহ কৰি ল'ব পাৰে। সো আজি ভিডিঅ' ইমানে। যদি ভিডিঅ' ভাল লাইক কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব, এনেকুৱা ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব। আৰু যদি আপোনালোকক এডভাৰটাইজমেণ্টৰ লিংক লাগে তেন্তে আপোনালোকে কমেণ্ট কৰি দিয়ক, কমেণ্টত আপোনালোকে এডভাৰটাইজমেণ্টৰ লিংক পাই যাব। আজিলৈ ভিডিঅ'ত লগ পাম।